নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ অমিতা বাগানখনৰ বিষয়ে এটি সৰুকৈ ভিডিঅ' বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল চাওক, এইখনে হৈছে আমাৰ অমিতা বাগান। যোৱা ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত স্বপ্না হাইব্ৰিড জাতৰ অমিতা আমি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে লগাইছিলোঁ। ৰাসায়নিক সাৰ বুলিবলৈ মাটিত যিখিনি প্ৰয়োজন সেইখিনি দি দিছোঁ। তাত বাহিৰে আৰু এতিয়ালৈকে ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰা নাই। প্ৰথম ৰুৱতে কেঁচু সাৰ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়ালৈকে ঘৰতে বনোৱা জীৱামৃত সাৰে আমি 2 বাৰ ব্যৱহাৰ কৰিছোঁ। অমিতাবিলাক ৰুৱতে আমি গছৰ পৰা গছৰ দূৰত্ব 6 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব প্ৰায় 8 ফুট দি দিছোঁ। অমিতাবিলাকৰ মাজে মাজে আমি ভোট জলকীয়া লগাইছিলোঁ। পিছে কি হ'ব, এইবাৰ ভোট জলকীয়া ৰুই আমি লাভৰ বিপৰীতে লছৰহে সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ এইবাৰ আমি যিটো জাত ভোট জলকীয়া লগাইছিলোঁ বৰ বেছি ঠিক নহয়, সেইটো কাৰণতে সোনকালে উঠাই দিলোঁ। এতিয়া মোটামুটি উঠোৱা শেষ হ'ল, 2-এজোপা গছ মাজে মাজে আছে আৰু সেইটো কাৰণে জংঘল দেখা হৈ আছে। অমিতা আমি এইবাৰে প্ৰথম নহয়, আগতেও বহুত কেইবছৰ অমিতা লগাইছোঁ। এইবাৰ প্ৰায় 70ৰ পৰা 80 জোপা অমিতা লগাইছোঁ। অমিতা খেতি আচলতে কিছুমান খেতিৰ তুলনাত বহুত গুণেই ভাল। কাৰণ কিয়নো অন্য খেতিত যেনেকৈ মাজে মাজে সাৰ ঔষধবিলাক দি থাকিব লাগে, কিন্তু অমিতা খেতিত সাৰ ঔষধৰ বৰ বেছি প্ৰয়োজন নাই। এইবাৰ বতৰ খৰাঙৰ কাৰণে কিছু অমিতাবিলাক সৰু হৈ আছে আৰু কিছুমান গছত ফল কমকৈ লাগিছে। কাৰণ আমি এতিয়ালৈকে জলসিঞ্চন ব্যৱস্থা কৰিব পৰা নাই। যদি আপোনালোকে অমিতা লগাম বুলি ভাবিছে তেনেহ'লে তলত মালচিং পেপাৰ পাৰিব, তেতিয়া বোন বাটবোৰ নিৰণি কৰিব নালাগে। আৰু ওখ ঠাইত লগাব, যাতে বাৰিষা বহুত বেছি বৰষুণ পৰিলেও গুৰত পানী জমা নহয়। যদি গুৰত পানী জমা হয় তেতিয়া গছবিলাক ব্লাইট লাগি মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে কৈছোঁ। ইতিমধ্যে আমাৰ অমিতাবিলাক ছিঙিব পৰা হ'ল। ৰাতিপুৱাই আমি মোৰ মানুহজন আৰু মই বজাৰত নিয়াৰ কাৰণে অমিতাবিলাক ছিঙি আছোঁ। আমাৰ ইয়াত বৰ্তমান পাইকাৰী মূল্যত এক পাল্লা অমিতাত 130ৰ পৰা 140 টকা পোৱা যায়। তেনেকৈ হ'লেও অমিতাবিলাক লছ নহয়, কাৰণ যিহেতু অমিতাত খৰচটো একেবাৰে কম। আৰু যদি অমিতাবিলাক বিক্ৰী নহয় ৰৈ যায়, তথাপিও কোনো কথা নাই। পকা অমিতা বিক্ৰী কৰিও বহুত টকা পাব পাৰি। যোৱা বছৰ আমি পকা অমিতা বিক্ৰী কৰিয়ে প্ৰায় 15,000 পৰা 20,000 টকা পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, যদি বেছিকৈ ঠাই আছে তেনেহ'লে বেছিকৈয়ে লগাওক। কাৰণ যিহেতু অমিতা খেতিত বৰ বেছি খৰচো নাই, তাৰোপৰি কষ্ট কম। আৰু যদি ঠাই কম তেনেহ'লে বিক্ৰীৰ কাৰণে নহ'লেও অন্ততঃ খাবলৈ বুলি 2জোপা গছ লগাই লওক। 2জোপা গছে খোৱাৰ কাৰণে যথেষ্ট হয়। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আমাৰ বাগানখনৰ বিষয়ে কিবা জানিব লগা আছে তেনেহ'লে কমেণ্ট এটা কৰিব। আমি আপোনালোকক
জনাবলৈ নিশ্চয় চেষ্টা কৰিম। পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।